केवले ज्ञानमूर्तिं दन्दात्रीतं गगनसदृशं तत्तमच्छादिलक्षणं ओ नमो भगवते वासुदेवाय। ओ श्रीमंत शंकर हरि भगतर জানা যে নকল্প তরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু কৃষ্ণ। যিজন সর্বনিয়ন্তা যিজনে নিরাকাৰ হৈ সাকাৰ ৰূপ ধৰি আমাক প্ৰতিজন ব্যক্তিৰ হৃদয়ত চৈতন্য শক্তিৰূপে প্ৰকাশিত হৈ আছে। জয় জয় সেইজনা পৰম পুৰুষৰ চৰণ কমলত সশ্ৰদ্ধ দণ্ডবোধ। দ্বিতীয়তে যিজন মহান গুৰুৰ কৃপাত আপোনাসৱ সন্ত মহন্তৰ সংগ লাভ কৰিছোঁ সেইজনা পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৰ কমলত পদযুগলত আমি সেৱা নিবেদন কৰিছোঁ। তৃতীয়তে এই স্থূল বৈকুণ্ঠত সমবেত আপোনাসৱ নৰৰূপী নাৰায়ণ সমস্তজনকে সেৱা জনাইছোঁ। শ্ৰদ্ধাৰ শিৱসাগৰ ডাক সংমণ্ডলৰ অধীক্ষক মহোদয়, লগতে শিৱসাগৰ জিলাৰ বিভিন্ন ডাক বিভাগৰ কৰ্মচাৰী আৰু বিষয়ববীয়াসকল, কেইবাখনো জিলা তিনিচুকীয়া, গোলাঘাট, যোৰহাট ইত্যাদি কৰি ডাক সংমণ্ডলৰ বিষয়ববীয়াসকল আৰু এই অনুষ্ঠানৰ লগত প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত প্ৰতিজন ব্যক্তিক আমি মান্য অনুসাৰে শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আজি আপোনাভাৱে আমাক যি কাৰ্যৰ বাবে নিমন্ত্ৰণ কৰি আনিছে, দৰাচলতে আমি ইমান যোগ্য বা পাত্ৰ নহয়। আপোনাসৱৰ নিৰ্দেশ অমান্য কৰিব নোৱাৰি আমি আপোনাসৱৰ ওচৰত থিয় হৈছোঁ। বহুত তিক্ত অভিজ্ঞতা আছে। ভাওনা চাবলৈ যাওঁতে মানুহৰ কথা শুনাটো সঁচাকৈ বৰ আমনিদায়ক। তথাপি আনুষ্ঠানিকতা ৰক্ষা কৰি আমি দুআষাৰ আপোনাসৱৰ আগত ব্যক্ত কৰিম। যদি আমাৰ ক'ৰবাত শ্ৰুতি বিশ্ৰুতি হৈ যায়, আপোনাসৱে সন্তৰ কৃপালুগুণত থাকি ক্ষমা প্ৰদান কৰিব বুলি আমি প্ৰথমে আপোনাসৱৰ চৰণত গুহাৰি জনাইছোঁ। শেষ সুধীবৃন্দ, যি সময়ত অসম নামৰ এই দেশত অজ্ঞান, আন্ধাৰ, অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্মৰ নামত ব্যভিচাৰ, আনকি গৰ্ভৱতী তিৰোতাক ধৰ্মৰ নামত ৰাস্তাৰ মাজত বলি দিয়া হৈছিল, সেই পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰিলে, এক নৱজীৱন দিলে, কৃষ্টি দিলে, সংস্কৃতি দিলে, ভাষা দিলে আৰু আমাক ধৰ্ম দিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দক্ষিণাত্যৰ আলোৱাৰসকলৰ যি নৱবৈষ্ণৱ আন্দোলন, এই আন্দোলনৰ অসমৰ পটভূমিত গুৰি ধৰিছিল আৰু একেশ্বৰবাদত বিশ্বাস কৰি এক দেও, এক সেও, এক বিনে নাই কেও এই মন্ত্ৰত দীক্ষিত হৈ ভগৱন্তৰ আধ্যাত্মিক চিন্তা চৰ্চাৰ পাতনি মেলিছিল। আৰু যি তেওঁ উদ্দেশ্য আগত ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰ কৰিছিল, তাৰ প্ৰথম উদ্দেশ্য হৈছে যে আমি সকলোৱে শান্তি আৰু সম্প্ৰীতিৰে বাস কৰা। আমি আমাৰ অসমত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে যাতে আমি একত্ৰিত হৈ পৰম পুৰুষৰ নাম শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আমি নিজৰ লগতে আনকো সহায় কৰিব পাৰোঁ, তাৰ ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা প্ৰায় 577 বছৰ আগতে কৰি গৈছে। আজি চাওক, আমি সকলোৱে নাম লওঁ যে
বিশ্বত যদি আমি ড্ৰামাটিষ্ট অৰ্থাৎ নাট্যকাৰৰ নাম লওঁ তেন্তে প্ৰথমে আহে শেক্সপিয়াৰৰ নাম, যিজনে 1590 চনত হেনৰি দ্য ছিক্স নামৰ এখন নাটক লিখি এতিয়া বিশ্ববিশ্ৰুত হ'ল। কিন্তু আমাৰ শংকৰদেৱে তাতকৈ বহুৰ আগত 1468 খ্ৰীষ্টাব্দত চিহ্নযাত্ৰাৰে ভাওনাৰ পাতনি মেলিছিল। কিন্তু আজি শংকৰদেৱ অৱহেলিত, নিষ্পেষিত। কিয়? ইয়াৰ বহুত কাৰক আছে, এইখিনি আমি বিশ্লেষণ কৰিব লাগিব। যে কি নহওক, ভাওনাৰ বিষয়ে ক'বলৈ যাওঁতে ভাওনা হৈছে সন্তাৱলী পুথিত এইদৰে লিখিছে যে অন্তৰেহে সৰ্বমনে ভাৱনা মিলয়, এহি হেতুকেহে সৰ্বজনে ভাওনা বুলি কয়। কোনো এজন ব্যক্তিৰ হুবহু নকল কৰি অৰ্থাৎ তেওঁক অনুকৰণ কৰি তেওঁৰ খোজ, কাটল, ভাৱ, চিন্তাধাৰা ইত্যাদিবিলাক প্ৰকাশ কৰাটোকে কোৱা হৈছে ভাওনা। এই ভাওনাৰ লগত বিশেষ 3টা বস্তু জড়িত হৈ আছে। 4টা বস্তু: গীত, নৃত্য আৰু অভিনয়। গীত, নৃত্য, অভিনয় এই কলাবিলাকৰ মাজেদি যেতিয়া ভাওনা কৰা হয়, ই এক গণশিক্ষাৰ মাধ্যম, পৰিবেশ্য কলা হয়, গণশিক্ষাৰ মাধ্যমলৈ পৰিণত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেতো ভাবিছিল যে যি সময়ত অসম মুলুকত নিৰক্ষৰ লোকৰ সংখ্যা বেছি, এইসকলক ভাগৱতৰ দৰে, কীৰ্তনৰ দৰে কথাৰে মানুহৰ মন ভুলাব নোৱাৰি। গতিকে দৃশ্যশ্ৰাব্য অডিঅ' ভিজুৱেল এটা তেওঁ এলিমেণ্ট সৃষ্টি কৰিলে, সেয়া হৈছে ভাওনা। গতিকে ভাওনা অসমৰ প্ৰতিজন কণ কণ ল'ৰা ছোৱালীৰ পৰা বৃদ্ধ বনিতালৈকে সকলোকে অন্তস্পৰ্শ কৰি পৰা এটা অনুষ্ঠানেই হৈছে ভাওনা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অনুপম সৃষ্টি ভাওনা। এই ভাওনাত 7টা ৰসৰ সমাহাৰ হয় বুলি কৈছে শাস্ত্ৰই। কি কৈছে? সপ্তৰসে নাটকক ৰচনা কৰয়, শুনিও ক সপ্তবিধ ৰসৰ অন্যয়। গায়নে বায়নে সভাজয় কৰে, সূত্ৰ নাট্যগণে ৰসিকৰ মনোহৰে। পণ্ডিতে বুজিবে শ্লোক কৰিলে ৰচন, গীত পদ্য বুজিবে ক দ্বিজ সভ্যগণ। ব্ৰজাৱলী ভাষাক বুজিবে গ্ৰামী লোকে, চুমুখা দেখি বুজিবে ক অজ্ঞ মূঢ় লোকে। শুদ্ধে বা অশুদ্ধে তথাপিতো কৃষ্ণ নাম, এহি নাটকৰ সপ্ত ৰস অনুপাম। এয়া হৈছে 7টা ৰস। এই সপ্ত ৰস গায়ন বায়ন। গায়ন বায়নে যেতিয়া ঠিক তাক ধেই শব্দটো কোৱাৰ লগে লগে যে অবিলম্বে যিটো অনুষ্ঠান হ'ব, সেই অনুষ্ঠানৰ পাতনি মেলে গায়ন বায়নে, অৰ্থাৎ ইয়াক নাট্যশাস্ত্ৰত পূৰ্বৰংগ বুলি কোৱা হৈছে। আৰু তাৰ পিছতে আহিব গায়ন বায়নৰ পাছত। ইয়াত গায়ন বায়নতো বহুত কথা আছে। গায়ন বায়নত ঘোষা ধেমালি, বৰ ধেমালি, সৰু ধেমালি, মাজু ধেমালি, দেৱ ধেমালি ইত্যাদি বহুত ধেমালি আছে। কিন্তু বৰ্তমান সময়ত সময়ৰ পৰিস্থিতি লক্ষ্য ৰাখি আমি এইবিলাক ইয়াত দেখা নাপাওঁ। তাৰপিছত আহিলে সূত্ৰধাৰী নৃত্য। সূত্ৰধাৰী নৃত্যই ভাওনাখনৰ সূত্ৰ ধৰি যায়, অৰ্থাৎ কি হ'ব কি নহ'ব আমাক কৈ যায়। তাৰপিছতে আহিব কৃষ্ণ নৃত্য। ভগৱান শ্ৰীকৃষ্ণক যিহেতু আমি ঈশ্বৰ বুলি ভাবিছোঁ, এই ঈশ্বৰৰ প্ৰৱেশ হ'ব। ইয়াত আমি দেখিছোঁ অগ্নিগড়। এই অগ্নিগড় হৈছে ইয়াত 9বিধ বন্তি প্ৰজ্বলন হ'ব, নৱদা ভক্তিৰ প্ৰতীক। পূৰ্বতে যি সময়ত লাইটৰ ব্যৱস্থা নাছিল, মাইকৰ ব্যৱস্থা নাছিল, এই সময়ত মহতা বুলি এটা বস্তু ব্যৱহাৰ কৰি আমাৰ ছায়েন্স এণ্ড টেকন'লজি ইমান আগবাঢ়ি গৈছে যে মাইকৰ চাউণ্ডে শুনিবানে লাইটৰ বাহাদুৰি দেখিবা। তথাপি ভাওনা এতিয়াও আমাৰ মাজত প্ৰিয় হৈ আছে। কৃষ্ণই প্ৰৱেশ কৰিব, কেনেধৰণে প্ৰৱেশ কৰিব? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাট্যশাস্ত্ৰ অধ্যয়ন কৰি 3টা চৰিত্ৰবিলাকৰ 3টা কথা উল্লেখ কৰিলে। প্ৰথম কৈছে ধীৰোদাত্ত, দ্বিতীয় হৈছে ধীৰ ললিত আৰু ধীৰোদ্ধত। যে এজন ভাৱৰীয়াই কিমান ওপৰলৈকে ভৰি উঠাব, এজন ৰজাই কিমান ইঞ্চি ওপৰলৈকে ভৰি তুলিব পাৰিব, এজন দৈত্যই কিমান ওপৰলৈকে ভৰি তুলিব পাৰিব, কৃষ্ণই কোন এংগুলত ভৰিটো থ'লে 45 ডিগ্ৰী হ'ব, ইমান পৰ্যন্ত লিখা আছে নাট্যশাস্ত্ৰত। গতিকে এই নাট্যশাস্ত্ৰ অধ্যয়ন কৰাসকলে
সুন্দৰভাৱে ভাওনা উপভোগ কৰিব পাৰে আৰু ভাওনা কৰিব পাৰে। যে কি নহওক, আমাৰ শাস্ত্ৰকাৰসকলে কৈছে যে কাব্যেষু নাটকং ৰম্যম, কাব্যৰ ভিতৰত, কাব্য সাহিত্যৰ ভিতৰত নাটকতে আটাইতকৈ আনন্দ বেছি। কাৰণ ইয়াত দৃশ্য আৰু শ্ৰাব্য আপুনি দেখিবলৈও পাব, শুনিবলৈও পাব। গতিকে এই মঞ্চস্থ হ'বলগীয়া যিখন নাট, এই নাটৰ যোগেদি গণশিক্ষা কি দিব, আধ্যাত্মিক শিক্ষা কি দিব, যে সৎসকলৰ সদায় জয় হয়, অসৎসকলৰ পৰাজয় হয়। ভাওনাৰ মূল শিক্ষা সেইটোৱেই। ভাওনাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নটবৰ সৃষ্টি কৰিলে, য'ত নাট্যশাস্ত্ৰত নটৰাজ আছে। নটৰাজ নাট্যসাহিত্যত শ্ৰেষ্ঠ, মহাপুৰুষৰ সাহিত্যত নটবৰ কৃষ্ণ শ্ৰেষ্ঠ। এইধৰণে নাট্যশাস্ত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ নাটৰ মাজত কিছু পাৰ্থক্য আছে। তেখেতে ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল, যাতে সাধাৰণ মানুহেও ব্ৰজৰ ভাষাবিলাক বুজি পায়। আপোনালোকে লাগান চিনেমাখন হয়তো চাইছে। লাগান চিনেমাখনত ভোজপুৰী এটা মানে ডাইলগ তাত দিয়া হৈছে। অৰ্থাৎ এইটো কাৰণে দিয়া হৈছে যাতে মানুহে ভাষাটো সুন্দৰভাৱে বুজিব পাৰে। আমাৰ ঠিক তেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াত ব্ৰজাৱলী ভাষা দিছে। কি কৈছে? হামু জাকেৰি কথা কহিছোঁ, উহি পৰমপুৰুষ নাৰায়ণ সভা মধ্যে প্ৰৱেশ আয়ত, তাহাক সাৱধানে দেখ সুন্দৰ নিৰন্তৰে হৰিবুল্ল হৰিবুল্ল হৰি। এই যে আমি নিৰন্তৰে হৰিবুল্ল হৰিবুল্ল হৰি, এইটো হৈছে মূল কথা। নাট্যশাস্ত্ৰৰ যি ভাষা, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ব্ৰজাৱলী ভাষা প্ৰয়োগ কৰি তাক দুগুণে আমাৰ মৰ্যাদাটো বঢ়াই দিলে। আৰু চুমুখা বনালে। আপোনালোকে জানে ভাওনাৰ 4বিধ অভিনয় থাকে: আংগিক, বাচিক, সাত্ত্বিক আৰু আহাৰ্য অভিনয়। আংগিক অংগৰে যেতিয়া প্ৰদৰ্শন কৰিব ই আংগিক ভাওনা। বাচিক বচনেৰে কথাৰে যেতিয়া ক'ব বাচিক অভিনয়। সাত্ত্বিক অভিনয় সুন্দৰভাৱে যেতিয়া একে ঠাইতে ৰৈ সাত্ত্বিক আধ্যাত্মিক চিন্তা কৰিব সাত্ত্বিক। আৰু আহাৰ্য ভাওনা, য'ত আমাৰ কাঁড় গদা ইত্যাদি ব্যৱহাৰ হয়, ইয়াক কোৱা হৈছে আহাৰ্য অভিনয়। এই 4বিধ অভিনয়, ইয়াৰ ভিতৰত বহুত কথা আছে, আমি চমুৱাই আনি এই 4বিধ অভিনয়ৰ কথা কৈছোঁ। যে কি নহওক, এই অভিনয়ৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম মূলকত এক নৱজাগৰণৰ সৃষ্টি কৰিলে, যি জাগৰণত আজি পৰ্যন্ত মানুহে হাবুডুবু খাই আছে। আমাৰ মহাপুৰুষীয়া ধৰ্মৰ মহাপুৰুষীয়া আজিৰ নাট। মহাপুৰুষীয়া ধৰ্ম বুলি কিয় কৈছে? যে এজন ব্যক্তিয়ে এই ধৰ্ম আচৰণ কৰিলে মহাপুৰুষৰ হাৰিলৈ উত্তীৰ্ণ হ'ব পাৰে, সেই মহাপুৰুষীয়া ধৰ্ম। গতিকে মানুহো মহাপুৰুষ, মানুহো ঈশ্বৰ হ'ব পাৰে। উদাহৰণস্বৰূপে জুবিন গাৰ্গ আজি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেখেতৰ সমাধিস্থলত য'তলৈ মানুহ গ'লে গা ধুই আহি তাত কিন্তু নাম গাবলৈ গৈছে, তাত সেৱা কৰিবলৈ গৈছে, তাত বন্তি প্ৰজ্বলন কৰিছে। অৰ্থাৎ তেওঁক ঈশ্বৰৰ লগত কৈছে, তুলনা কৰিছে। অৰ্থাৎ তেওঁ জীৱন্ত ঈশ্বৰ। আৰু সঁচা মানুহে হৈছে জীৱন্ত ঈশ্বৰ। মানুহক বাদ দি, জীৱ জন্তুক বাদ দি বেলেগ ঈশ্বৰ তেওঁক যদি কষ্ট দি, জীৱ জন্তুক কষ্ট দি বা কাৰোবাক কষ্ট দি ভগৱানৰ উপাসনা কৰে, তেন্তে ভগৱানে সেই পূজা, সেই সেৱা কেতিয়াও নলয়। ভাওনাৰ মূল কথাও সেইটোৱে। ভাওনা যেনেকৈ এখন ষ্টেজ আছে, মঞ্চ আছে, ঠিক আমিও এখন মঞ্চত ভাও দি আছোঁ। এই পৃথিৱী নামৰ মঞ্চখনত আমি ভাও দি আছোঁ। শেক্সপিয়াৰে কৈছে, দ্য ৱৰ্ল্ড ইজ এ ষ্টেজ উইথ দ্য মেন এণ্ড ওমেন আৰ মেইনলি এক্টৰ এণ্ড এক্ট্ৰেছেছ। আমি এখন মঞ্চ, পৃথিৱীখনৰ মঞ্চ, য'ত আমি নৰ নাৰীবিলাকে অভিনেতা আৰু অভিনেত্ৰী ভাও ধৰি আছোঁ। কোনোবা এজনে ডাক অধীক্ষকৰ ভাও লৈ আছে, কোনোবা এজনে নিপুৰ ভাও লৈছে, কোনোবা এখেতৰ ভাও লৈ আছে। এই ভাও শেষ হ'লে আমি এদিনাখন গুচি যাব লাগিব। ইয়াৰ উদ্দেশ্য সেইটো। তাৰ যোৱাৰ আগত আমি অবিদ্যা ভেদ কৰি বিদ্যাক প্ৰাধান্য দিয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল লক্ষ্য। যি লক্ষ্যত উপনীত হ'বলৈ যাওঁতে গাৰুৰ গোবিন্দ, মুছলমানৰ চান্দখাই, কৈবৰ্তৰ পূৰ্ণানন্দ, আহোমৰ জয়হৰি সকলোকে লগ লগাই মহাপুৰুষে এনেকুৱা এখন সমাজ, এনেকুৱা এখন দেশ সৃষ্টি কৰিছিল, যিখন দেশত ক'তো ভেদ ভাৱ শ্ৰেণী বিভাজন নাছিল। কিন্তু মহাপুৰুষৰ প্ৰয়াণৰ পাছত ইয়াৰ এটা বিপৰীত ছবি আমি দেখিলোঁ। কিন্তু শুভ লক্ষণ, আজিৰ এই ডাক সংমণ্ডলৰ অধীনত যিসকলে
ভাওনাভাগী আৰু সহভাগী অনুষ্ঠিত কৰিছে। ইয়াত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলো একত্ৰিত হৈছোঁ, যাতে আমি সকলোৱে গুৰুজনাৰ কৃষ্টি সংস্কৃতি আদৰ্শ আগবঢ়াই নিব পাৰোঁ। বিশেষ নকওঁ, আপোনালোকে ভাওনা চাবলৈ ৰৈ আছে। আজিৰ যি মৎস্যৱতাৰ চাৰিবেদ উদ্ধাৰ ভাওনা, এই ভাওনাৰ বিষয়ে মই নকওঁ, কাৰণ বিষয়ে কৈ দিলে আপোনালোকে ভাওনাখন চাই আমেজ নাপাব। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, অদৃশ্য শক্তিৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, এই ডাক সংমণ্ডলৰ বা অন্যান্য ডাক সংমণ্ডলৰ যিসকল কৰ্মকৰ্তা আছে, তেখেতলোকৰ পৰিয়াল আছে, যাতে ভগৱানে সকলোকে কুশলে কল্যাণে ৰাখক, সকলোৱে সুখে শান্তিৰে বিৰাজমান হওক, কৰ্মক্ষেত্ৰত দুপদূপে আগবাঢ়ি যাওক। আৰু এই মহান প্ৰচেষ্টাক, আপোনালোকৰ মহান প্ৰচেষ্টাক মই শলাগ জনাই প্ৰশংসা কৰি সকলোৰে গৃহে গৃহে শুভমংগল প্ৰকাশ হোৱাটো বিচাৰিছোঁ। সৰ্বে ভৱিন সুখিন সন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভৱেৎ। ওম শান্তি ওম শান্তি ওম শান্তি। এইকেইষাৰ কথাৰে আজি ভাওনা ভাষৰ ভৱিষ্যমূলক বক্তব্য প্ৰদান কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সম্পৰ্কে যি তাৎপৰ্যমূলক বক্তব্যৰে আমাৰ দৰ্শকসকলক আমোদ জনোৱা বুঢ়াগোহাঁই ছাৰক আমি আয়োজক সমিতিৰ তৰফে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানতে আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানৰ সামৰণি পৰিছে বুলি ঘোষণা কৰিছোঁ আৰু সকলো সন্মানীয় ব্যক্তিক নিজ নিজ আসনত উপবিষ্ট হোৱাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।